ৰাতিপুৱা উঠি ফাৰ্ষ্ট পেটত কি যায়? ফাৰ্ষ্ট পানী পানী, তাৰপিছত লাল চাহ আৰু চুগাৰ ফ্ৰী বিস্কুট লাল চাহ আৰু চুগাৰ ফ্ৰী বিস্কুট। আচ্ছা, এখেতৰ দৰে আপুনিও যদি আজি ৰাতিপুৱা লাল চাহ আৰু চুগাৰ ফ্ৰী বিস্কুট খাইছে, এই ভিডিঅ'টো শেষলৈকে চাব। ইয়াত আপোনালোকে চাওক, এই গোটেইগাল চব বিস্কুট আছে, ঠিক আছে। ইয়াত আছে আপোনাৰ চুগাৰ ফ্ৰী, ঠিক আছে। এতিয়া ৰাতিপুৱাৰ পৰা লাল চাহৰ লগত চুগাৰ ফ্ৰী বুলি বহুতে এইটো খাব, ঠিক আছে। এতিয়া মই আপোনালোকক দেখাই আছোঁ ইয়াত আছে কি কি। ইয়াত চাওক পৰি কি লিখাই আছে চাওক। ৰিফাইণ্ড হুইট ফ্ল'ৰ, ময়দা আছে আপোনাৰ 89%, ঠিক আছে। ময়দা ইমান আছে। অইল আছে, পাম অইল আছে, পালমলিন অইল আছে, ঠিক আছে। প্ৰিজাৰ্ভেটিভছ আছে আপোনাৰ, ঠিক আছে। ফ্লেভাৰিং ছাবষ্টেঞ্চেছ, ইমালচিফায়াৰ, ঠিক আছে। ইমান গাল বস্তু আছে চব ইনগ্ৰিডিয়েণ্টছ। আৰু ইয়াত বল্ডলি লিখা আছে চুগাৰ ফ্ৰী, ঠিক আছে, চুগাৰ ফ্ৰী। মষ্টলি যিসকল ডায়েবেটিক হয় সিহঁতৰ মূৰত এটা বস্তু থাকে যে আমি চেনি চুগাৰ খাব নোৱাৰোঁ, বাট আমি চুগাৰ ফ্ৰী কনজিউম কৰিব পাৰিম। এতিয়া চুগাৰ ফ্ৰী বিস্কুটৰ নামত আপুনি একচুৱেলি কনজিউম কি কৰি আছে দেখিছে আপোনালোকে। 90% অলমষ্ট ময়দা, আপোনাৰ পাম অইল, পালমলিন অইল, ইমান ধৰণৰ আপোনাৰ ষ্টেবিলাইজিং এজেণ্টছ, প্ৰিজাৰ্ভেটিভছ এক্সেট্ৰা এক্সেট্ৰা। এতিয়া ৰাতিপুৱা উঠি প্ৰথম আপুনি পেটত যদি ময়দা দিয়ে, এখন বিস্কুট খায় বা দুখন বিস্কুট খায়, তেনেহ'লে আপোনাৰ ডায়েবেটিছ ঠিক কেনেকৈ হ'ব? আই ন' মই শুনিছোঁ, দেখিছোঁ কিছুমান এনেকুৱা ডায়েট চাৰ্টত য'ত কিছুমান ডক্টৰে ৰিকমেণ্ড কৰে যে ৰাতিপুৱা উঠি চাহ আৰু মেৰিগোল্ড বিস্কুট খাব, কিবা কিবি। হোৱাট ইজ দিছ ননচেন্স? আপুনি ডায়েবেটিছ কণ্ট্ৰল কেনেকৈ কৰিব? অকল মেডিচিন বা ইনচুলিন মাৰি থাকিলে নহয়, আপোনাৰ ডায়েটটো আপুনি ঠিক কৰিব লাগিব। সেইকাৰণে মই সদায় কওঁ যে কিবা এটা পেকেটৰ বস্তু কিনিলে মেক এ হেবিট যে আপুনি এবাৰ চাই পেকেটত আছে কি। এণ্ড পেকেটতো আপোনাৰ 90% লিখাহে আছে, কোনে জানে তাত 95% থাকিব পাৰে, বেছিও থাকিব পাৰে। প্ৰথম কথা এভইডে কৰাটো ভাল, আৰু এইবিলাক চুগাৰ ফ্ৰীৰ নামত জাবৰ নাখাব, এৰি দিয়ক, ট'টেলি বাদ দিয়ক। যদি আপুনি ডায়েবেটিছ আপোনাৰ আছে, একদম জিৰ' কৰি দিয়ক, জিৰ'। আৰু বাকী নৰ্মেল মানুহে কেতিয়াবা খাইছে, ডেটছ এ ডিফাৰেণ্ট থিং, কিন্তু হেবিট নকৰিব পুৱা উঠি যে লাল চাহ আৰু চুগাৰ ফ্ৰী বিস্কুট খায়। Thank you for watching. We'll see you tomorrow.